ইজি মেথড ইংলিছ লাৰ্ণিং হোমৰ পৰা মই আব্দুল সামাদে সকলো ছাত্ৰ ছাত্ৰীলৈ স্বাগতম জনাইছোঁ। আজি লেটেৰে আৰম্ভ হোৱা ইম্পাৰেটিভ নেৰেশ্যন সম্পৰ্কে আলোচনা কৰা হ'ব। লেটেৰে আৰম্ভ হোৱা ৰিপৰ্টেড স্পীচক ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কেনেকৈ পৰিৱৰ্তন কৰিব লাগে এই ৰুল সম্পৰ্কে আলোচনা কৰা হ'ব। লেটেৰে আৰম্ভ হোৱা ইম্পাৰেটিভ সেন্টেন্স সাধাৰণতে দুই ধৰণৰ। মনত ৰাখিবা লেটেৰে আৰম্ভ হোৱা সেন্টেন্স দুই প্ৰকাৰৰ। লেটাৰ পিছত আছ থকা সেন্টেন্স অৰ্থাৎ কিছুমান সেন্টেন্স আৰম্ভ হয় লেটাছেৰে, আন কিছুমান সেন্টেন্স লেটাৰ পিছত আছ নাথাকি অন্য কোনো প্ৰনাউন বা নাউন থকা সেন্টেন্স। নিশ্চয় তোমালোকে লেটেৰে আৰম্ভ হোৱা সেন্টেন্সৰ মাজত পাৰ্থক্য বুজি পালা। আজিৰ ভিডিঅ'টোত কেৱল লেট আছেৰে আৰম্ভ হোৱা ইম্পাৰেটিভৰ ডাইৰেক্টক কেনেকৈ ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিব লাগে এই সম্পৰ্কেহে আলোচনা কৰিম। তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাবা। নিশ্চিতভাৱে তোমালোকে লেট আছেৰে আৰম্ভ হোৱা ডাইৰেক্টক কেনেকৈ ইনডাইৰেক্ট নেৰেশ্যনলৈ অতি সহজে পৰিৱৰ্তন কৰিব পৰা যায় বুজিবলৈ সক্ষম হ'বা। এতিয়া আমি লেট আছেৰে আৰম্ভ হোৱা ৰিপৰ্টেড স্পীচে কেনে ধৰণৰ অৰ্থ প্ৰকাশ কৰে সেই সম্পৰ্কে জানিলো। তোমালোকে মনত ৰাখিবা লেটাছেৰে যেতিয়া কোনো ইম্পাৰেটিভ সেন্টেন্স গঠন হয় তেতিয়া লেটাছেৰে আৰম্ভ হোৱা ইম্পাৰেটিভ সেন্টেন্সটোৱে কোনো প্ৰস্তাৱ বা পৰামৰ্শ অৰ্থ প্ৰকাশ কৰে। যেতিয়া তোমালোকে দেখা পাবা লেট আছেৰে কোনো সেন্টেন্স গঠন হৈছে বা লেটৰ পিছত আছ থকা কোনো সেন্টেন্স দেখা পাবা তেতিয়া বুজিব লাগিব সেন্টেন্সটোৱে কোনো প্ৰস্তাৱ বা পৰামৰ্শ অৰ্থ প্ৰকাশ কৰিছে। এতিয়া আমি লেট আছেৰে আৰম্ভ হোৱা ৰিপৰ্টেড স্পীচৰ নেৰেশ্যনক কেনেকৈ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিব পৰা যায় এই ৰুল সম্পৰ্কে আলোচনা কৰিম। পৰৱৰ্তী ভিডিঅ'ত লেটৰ পিছত আছ নথকা অৰ্থাৎ লেটৰ পিছত আছ নাথাকি যেতিয়া লেটৰ পিছত কোনো প্ৰনাউন বা কোনো নাউন থাকিব তেনেকুৱা ধৰণৰ ইম্পাৰেটিভ সেন্টেন্সক ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰা ৰুল সম্পৰ্কে আলোচনা কৰিম। মনত ৰাখিবা এই ভিডিঅ'টোত লেট আছেৰে আৰম্ভ হোৱা ইম্পাৰেটিভৰ ডাইৰেক্টক কেনেকৈ ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিব পৰা যায় এই সম্পৰ্কেহে আলোচনা কৰা হ'ব। লেট আছেৰে আৰম্ভ হোৱা ইম্পাৰেটিভৰ ডাইৰেক্টক ইনডাইৰেক্টলৈ নিওঁতে প্ৰথমতে আমি ৰিপৰ্টিং ভাৰ্ব অৰ্থাৎ ৰিপৰ্টিং ক্লজৰ ৰিপৰ্টিং ভাৰ্বটো আমি চেঞ্জ কৰিব লাগিব। লেট আছেৰে আৰম্ভ হোৱা ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং ভাৰ্ব কেনেকৈ চেঞ্জ হয় মই ইয়াত লিখি দি আছো, তোমালোকে মনোযোগেৰে লক্ষ্য কৰিবা। লেট আছেৰে আৰম্ভ হোৱা ইম্পাৰেটিভৰ ডাইৰেক্টক ইনডাইৰেক্টলৈ নিওঁতে প্ৰথমতে আমি ৰিপৰ্টিং ভাৰ্ব চেঞ্জ কৰিব লাগিব। যদি ৰিপৰ্টিং ভাৰ্ব ডাইৰেক্টত যদি ৰিপৰ্টিং ভাৰ্ব সে থাকে অৰ্থাৎ ইয়াত যদি সে থাকে ইনডাইৰেক্টত হ'ব প্ৰপ'জ বা সাজেস্ট। যদি শেষ থাকে রিপোর্টিং ভার্ব যদি ইয়াত শেষ থাকে রিপোর্টিং ভার্বটো যদি শেষ থাকে তেতিয়া ইনডাইৰেক্ট হ'ব প্রপোজেস বা সাজেস্টস। যদি রিপোর্টিং ভার্বটো সেই থাকে তেতিয়া ইনডাইৰেক্ট হ'ব proposed বা suggested। তোমালোকে আকৌ মনোযোগেৰে লক্ষ্য কৰিবা যদি ৰিপৰ্টিং ভাৰ্ব ডাইৰেক্টত যদি ৰিপৰ্টিং ভাৰ্ব সে থাকে ইয়াত সে নাথাকে যদি সে থাকে ইনডাইৰেক্টত সেৰ সলনি প্ৰপ'জ বা সাজেস্ট এই দুটা ভাৰ্বৰ যিকোনো এটা ভাৰ্ব ব্যৱহাৰ কৰিলে হ'ব। যদি ৰিপৰ্টিং ভাৰ্বটো শেষ থাকে অৰ্থাৎ ৰিপৰ্টিং ক্লজটোত যদি শেষ নাথাকি শেষ থাকে তেতিয়া ইনডাইৰেক্টত লিখিব লাগিব প্ৰপ'জেস বা সাজেস্টস। যদি ৰিপৰ্টিং ভাৰ্বটো শেষ থাকে অৰ্থাৎ এই শেষটো থাকে তেতিয়া ইনডাইৰেক্টত ৰিপৰ্টিং ভাৰ্ব proposed বা suggested এই দুটা ভাৰ্বৰ যিকোনো এটা ভাৰ্ব ইয়াত ব্যৱহাৰ কৰিলে হ'ব। গতিকে তোমালোকে এতিয়া ৰিপৰ্টিং ভাৰ্ব কেনেকৈ চেঞ্জ কৰিব লাগে বুজি পালা।
এইদৰে আমি ৰিপৰ্টিং ভাৰ্বটো আমি প্ৰপ'জড বা সাজেষ্ট এই দুটা ভাৰ্বৰ কোনো এটা ভাৰ্বলৈ পৰিৱৰ্তন কৰাৰ পিছত যদি ৰিপৰ্টিং ভাৰ্বৰ পিছত প্ৰিপজিশন থাকে সেই প্ৰিপজিশনটো বহাব লাগিব অৰ্থাৎ মই এইখিনি অৰ্থাৎ ৰিপৰ্টিং ক্লজটো প্ৰথমতে চেঞ্জ কৰি দেখুৱাই দি আছো হি সেইডৰ হলনি প্ৰপ'জড বা সাজেষ্টেড এই দুটা ভাৰ্বৰ যিকোনো এটা ভাৰ্ব ব্যৱহাৰ কৰিলে হ'ব গতিকে সেই আছে সেইডৰ হলনি আমি প্ৰপ'জড ব্যৱহাৰ কৰিম হি প্ৰপ'জড তাৰপিছত ৰিপৰ্টিং ভাৰ্বটোৰ প্ৰিপজিশন টু আছে টু বহাব লাগিব তাৰপিছত ৰিপৰ্টিং অবজেক্ট মি তোমালোকে ইয়াৰ আগৰ ভিডিওটো জানিছা যে ৰিপৰ্টিং ক্লজত ৰিপৰ্টিং সাবজেক্ট আৰু ৰিপৰ্টিং অবজেক্টৰ কোনো ধৰণৰ পৰিৱৰ্তন কৰিব নালাগে এইদৰে আমি ৰিপৰ্টিং ভাৰ্বটো প্ৰপ'জড বা সাজেষ্টেড এই দুটা ভাৰ্বলৈ এই দুটা ভাৰ্বৰ কোনো এটা ভাৰ্বলৈ পৰিৱৰ্তন কৰাৰ পিছত ৰিপৰ্টিং অবজেক্ট আমি বহুৱাব লাগিব তাৰ পিছত দুই ক্লজৰ মাজত ডেট বহুৱাব লাগিব মনত ৰাখিবা লেটাছেৰে আৰম্ভ হোৱা ইম্পাৰেটিভৰ ডাইৰেক্টক ইনডাইৰেক্টলৈ নিউতে দুই ক্লজৰ মাজত ডেট বহুৱাব লাগিব এইদৰে দুই ক্লজৰ মাজত ডেট বহুৱাৰ পিছত লেটাছ পৰিৱৰ্তন কৰিব লাগিব তেতে লেটাছ পৰিৱৰ্তন কৰা কৌশল অতি ধুনীয়াকৈ তোমালোকক মই দি আছো কেৱল মনোযোগেৰে লক্ষ্য কৰিবা মনত ৰাখিবা ডাইৰেক্টৰ লেটাছ পৰিৱৰ্তন হৈ সদায় উই শুড বা দে শুড বা ইউ শুড এই তিনিটা গ্ৰুপ অফ ওয়ার্ডসৰ কোনো এটাহে হ'ব আকৌ কৈ আছো ডাইৰেক্টৰ ৰিপৰ্টেড ক্লজটো লেটাছেৰে আৰম্ভ হলে ইনডাইৰেক্টত লেটাছ পৰিৱৰ্তন হৈ হয় উই শুড নহলে দে শুড নহলে ইউ শুডৰ কোনো এটা গ্ৰুপ অফ ওয়ার্ডসে বহিব মনত ৰাখিবা লেটাছ পৰিৱৰ্তন হৈ হয় উই শুড নহলে দে শুড নহলে ইউ শুড এই তিনিটা গ্ৰুপ অফ ওয়ার্ডসত কোনো এটা হে বহিব এতে হয়তো তোমালোকে ভাবিবা লেটাছ পৰিৱৰ্তন কৰি উই শুড দে শুড বা ইউ শুডৰ কোনো এটা বহাই দিম তেনেকৈ বহুৱালে জানো হ'ব নিশ্চয় নহয় লেটাছ পৰিৱৰ্তন হৈ উই শুড দে শুড ইউ শুডৰ যিকোনো এটা গ্ৰুপ অফ ওয়ার্ডস বহুৱাই দিলেই নহব তেন্তে কি কৌশলেৰে আমি লেটাছ পৰিৱৰ্তন কৰি তোমালোকে জানিবলৈ চেষ্টা কৰা প্ৰথমতে ৰিপৰ্টিং ক্লজত যদি আই বা মি এই দুটা প্ৰনাউনৰ কোনো এটা প্ৰনাউন দেখা পোৱা তেতিয়া লেটাছ পৰিৱৰ্তন হৈ কি হ'ব উই শুড ইনডাইৰেক্টত উই শুড হ'ব লেটাছ পৰিৱৰ্তন হৈ আকৌ কৈছো যদি ডাইৰেক্টৰ ৰিপৰ্টিং ক্লজত আই বা মি এই দুটা প্ৰনাউনৰ কোনো এটা প্ৰনাউন দেখিছা তেতিয়া এক সেকেন্ডৰ ভিতৰত তুমি পৰিৱৰ্তন কৰি দিয়া উই শুডলৈ আকৌ মই কৈছো যদি ডাইৰেক্ট নেৰেশনৰ ৰিপৰ্টিং ক্লজত আই বা মি এই দুটা প্ৰনাউনৰ কোনো এটা দেখিছা তেতিয়া ইনডাইৰেক্টত লেটাছ পটককে তুমি উই শুডলৈ পৰিৱৰ্তন কৰি দিয়া অৰ্থাৎ লেটাছৰ হলনি উই শুড লিখি পেলোৱা এইদৰে আমি লেটাছটো পৰিৱৰ্তন কৰিব লাগিব তোমালোকে মনত ৰাখিব পাৰিছা নিশ্চয় যে তোমালোকে নিশ্চয় মনত ৰাখিব পাৰিছা তথাপি মই আকৌ তোমালোকক কৈ আছো যদি লেটাছেৰে আৰম্ভ হোৱা ইম্পাৰেটিভৰ ডাইৰেক্ট নেৰেশনক ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰোতে যদি ৰিপৰ্টিং ক্লজত আই বা মি এই দুটা প্ৰনাউনৰ কোনো এটা প্ৰনাউন দেখিছা তেতিয়া লেটাছটো পৰিৱৰ্তন কৰি উই শুড লিখি দিবা এই ডাইৰেক্ট নেৰেশনটোত লক্ষ্য কৰা ৰিপৰ্টিং ক্লজত আই বা মি এটা প্ৰনাউন আছে ইয়াতে মি যিহেতু সূত্ৰমতে ৰিপৰ্টিং ক্লজত যদি আই বা মি এই দুটা প্ৰনাউনৰ কোনো এটা প্ৰনাউন ইয়াত দিয়া থাকে তেতিয়া ইনডাইৰেক্টত লেটাছৰ হলনি উই শুড বহুৱাব লাগে সেয়েহে তোমালোকে নিশ্চয় বুজি পাইছা এই ডাইৰেক্ট নেৰেশনটোৰ
ৰিপৰ্টেড ক্লজৰ লেটাছ পৰিৱৰ্তন হৈ ইনডাইৰেক্টত লেটাছৰ সলনি উই শুড লিখিব লাগিব। তাৰ পিছত বাকি ওয়ার্ড বিলাক রিমেইনিং ওয়ার্ডস বিলাক নিয়ম অনুসৰি আমি পৰ্যায়ক্ৰমে বহুৱাব লাগিব। উই শুড লেটাছৰ সলনি উই শুড লিখাও, তাৰ পিছত গো ফৰ এ পিকনিক এনেকৈ লিখি দিয়া, গো ফৰ এ পিকনিক। এনেকৈ ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰিব লাগে। এতিয়া ডাইৰেক্ট নেৰেশ্যনটো আমি পৰিৱৰ্তন কৰাই দিছো যাতে তোমালোকে ৰিপৰ্টেড ক্লজৰ লেটাছ কেনেকৈ পৰিৱৰ্তন হয় সেইটো বুজিবলৈ সক্ষম হোৱা। এতিয়া লক্ষ্য কৰা, হি said to me, হি saidৰ সলনি যদি লেটাছেৰে আৰম্ভ হয় ৰিপৰ্টেড ক্লজটো ইনডাইৰেক্টলৈ নিউতে saidৰ সলনি while proposed নহলে suggested এই দুটা ভাৰ্বৰ কোনো এটা বহাব লাগিব। তাৰ পিছত ৰিপৰ্টিং ক্লজটো প্ৰিপজিশন টু আছে, ৰিপৰ্টিং অবজেক্ট আছে মি আমি বহালো, তাৰ পিছত দুই ক্লজৰ মাজত কি বহাব লাগিব দ্যাট। তাৰ পিছত যেহেতু ৰিপৰ্টিং ক্লজত আই বা মি এই দুটা প্ৰনাউনৰ যিকোনো এটা আছে, কি আছে মি আছে, সেই কাৰণে লেটাছটো পৰিৱৰ্তন হৈ কি হ'ব উই শুড। উই শুড ৰিমেইনিং ওয়ার্ডস এতিয়া লিখিব লাগে গো ফৰ এ পিকনিক, গো ফৰ এ পিকনিক। ডাইৰেক্ট নেৰেশ্যনটো ইনডাইৰেক্টলৈ অতি সহজে পৰিৱৰ্তন কৰা হ'ব। এনেহলে লেটাছ কেতিয়া উই শুডলৈ পৰিৱৰ্তন হয় তোমালোকে নিশ্চয় বুজি পালা। এতিয়া আমি আন এটা সেন্টেন্স লিখি আছো, আন এটা সেন্টেন্স লিখি আছো, লক্ষ্য কৰিব। হি said to Rani, let us go for a picnic. আমি রিপোর্টেড ক্লজটো একেই রিপোর্টেড ক্লজ ৰাখিছো। এতিয়া এই ডাইৰেক্ট নেৰেশ্যনটো লক্ষ্য কৰিবা, লেটাছ পৰিৱৰ্তন হৈ তোমালোকক আগতে কোৱা হৈছে লেটাছ পৰিৱৰ্তন হৈ হয় উই শুড হ'ব পাৰে, উই শুড নহলে দে শুড নহলে ইউ শুড। ইউ শুড লেটাছ পৰিৱৰ্তন হৈ হয় উই শুড নহলে দে শুড নহলে ইউ শুড, এই তিনিটা গ্ৰুপ অফ ওয়ার্ডছৰ কোনো এটাহে হ'ব। এতিয়া 2 নম্বৰ ডাইৰেক্ট নেৰেশ্যনলৈ লক্ষ্য কৰা। 2 নম্বৰ ডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টিং সাবজেক্ট আৰু ৰিপৰ্টিং অবজেক্ট দুয়োটাই থাৰ্ড পাৰসন আছে, অৰ্থাৎ হি থাৰ্ড পাৰসন, ৰাণীও থাৰ্ড পাৰসন। যেতিয়া ৰিপৰ্টিং সাবজেক্ট আৰু ৰিপৰ্টিং অবজেক্ট দুয়োটাই থাৰ্ড পাৰসন দিয়া থাকিব তেতিয়া ইনডাইৰেক্টত লেটাছ পৰিৱৰ্তন হৈ দে শুড হ'ব। আকৌ মই কৈছো ৰিপৰ্টিং ক্লজটো ৰিপৰ্টিং সাবজেক্ট আৰু ৰিপৰ্টিং অবজেক্ট দুয়োটাই যদি থাৰ্ড পাৰসনৰ হয় তেতিয়া ইনডাইৰেক্টত লেটাছ পৰিৱৰ্তন হৈ দে শুড হ'ব। নিশ্চয় বুজি পালা। তথাপি মই আকৌ বুজাই দি আছো, ইয়াতে ৰিপৰ্টিং সাবজেক্ট হি নাথাকি সি থাকিব পাৰে, সি শব্দটো থাৰ্ড পাৰসন। ইয়াতে হি নাথাকি সি নাথাকি ইয়াতে ৰাম থাকিব পাৰে, ৰামো থাৰ্ড পাৰসন। ইফালে হি আছে, ইফালে ৰাণী নাথাকি ইয়াতে ৰাম থাকিব পাৰে, ৰাম নাথাকি ইয়াতে দে থাকিব পাৰে, দে প্ৰনাউনটো থাৰ্ড পাৰসন। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যে ৰিপৰ্টিং সাবজেক্ট আৰু ৰিপৰ্টিং অবজেক্ট যেতিয়া দুয়োটাই থাৰ্ড পাৰসন হ'ব তেতিয়া ইনডাইৰেক্টত লেটাছৰ সলনি দে শুড হ'ব। তোমালোকে লক্ষ্য কৰিবা কেনেকৈ লেটাছটো পৰিৱৰ্তন হয়। হি saidৰ সলনি proposed বা suggested, ইয়াতে আমি suggested ব্যৱহাৰ কৰিলো, suggested proposed আমি ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন, suggested কৰিলো, he suggested to Rani। দুই ক্লজৰ মাজত that বহাব লাগিব, that। এতিয়া চোৱা লেটাছ আমি 1 সেকেন্ডত পৰিৱৰ্তন কৰিব পাৰো যদিহে আমি ৰুলটো জানো। কি ৰুল? লেটাছ কেতিয়া দে শুড হ'ব যেতিয়া ৰিপৰ্টিং সাবজেক্ট আৰু ৰিপৰ্টিং অবজেক্ট দুয়োটাই থাৰ্ড পাৰসন হ'ব তেতিয়া লেটাছটো দে শুডলৈ পৰিৱৰ্তন কৰিব লাগিব 1 সেকেন্ডৰ ভিতৰত। গতিকে লেটাছটো কি হ'ব ইনডাইৰেক্টত দে শুড।
লেটাছটো পৰিৱৰ্তন হৈ দেয়াৰ শুড হৈ গ'ল তাৰপিছত ৰিমেইনিং ৱৰ্ড গো ফৰ এ পিকনিক ইনডাইৰেক্ট কৰা হৈ গ'ল এতিয়া দেখিলানে কেনেকৈ লেটাছ পৰিৱৰ্তন হৈ দেয়াৰ শুড হ'ল আৰু কেনেকৈ লেটাছ পৰিৱৰ্তন হৈ প্ৰথমটো ডাইৰেক্ট নেৰেশ্যনত লেটাছ পৰিৱৰ্তন হৈ উই শুড হ'ল মই এই দুটাৰ মাজত পাৰ্থক্যটো আকৌ কৈ আছো কেৱল মনোযোগ দিবা যদি ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং ক্লজত আই বা মি এই দুটা প্ৰনাউনৰ কোনো এটা প্ৰনাউন ইয়াত থাকে ইয়াতে আই থাকিলেও হ'ব ইয়াতে মি থাকিলেও হ'ব অৰ্থাৎ আই বা মি কোনো এটা যদি দেখিছা ৰিপৰ্টিং ক্লজত তেতিয়া লেটাছটো উই শুড লৈ পৰিৱৰ্তন হয় আনহাতে যেতিয়া ৰিপৰ্টিং ক্লজৰ ৰিপৰ্টিং সাবজেক্ট আৰু ৰিপৰ্টিং অবজেক্ট দুয়োটাই থাৰ্ড পাৰসন তেতিয়া ইনডাইৰেক্টত লেটাছ পৰিৱৰ্তন হৈ দে শুড লিখিব লাগে অতি সহজ কেৱল মনত ৰাখিলে হ'ল যে ৰিপৰ্টিং ক্লজত যেতিয়া আই বা মি এই দুটা প্ৰনাউনৰ কোনো এটা থাকে তেতিয়া ডাইৰেক্টৰ লেটাছ পৰিৱৰ্তন হৈ উই শুড হয় আনহাতে ৰিপৰ্টিং ক্লজত ৰিপৰ্টিং সাবজেক্ট আৰু ৰিপৰ্টিং অবজেক্ট দুয়োটাই যদি থাৰ্ড পাৰসন হয় অৰ্থাৎ থাৰ্ড পাৰসন দুয়োটাই যদি হয় তেতিয়া ইনডাইৰেক্টত লেটাছ পৰিৱৰ্তন হৈ দে শুড হ'ব এতিয়া আন এটা ডাইৰেক্ট নেৰেশ্যনলৈ লক্ষ্য কৰা ৰিপৰ্টেড ক্লজটো একেই ৰখা হৈছে প্ৰত্যেকটো ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টেড ক্লজটো একেই লেটাছেৰে আৰম্ভ হৈছে সো এই ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং ক্লজৰ ৰিপৰ্টিং সাবজেক্ট থাৰ্ড পাৰসন আৰু দেখা যায় ৰিপৰ্টিং অবজেক্ট সেকেন্ড পারসন লক্ষ্য করিবা যেতিয়া রিপোর্টিং সাবজেক্ট থার্ড পারসন রিপোর্টিং অবজেক্ট সেকেন্ড পারসন নাইবা রিপোর্টিং সাবজেক্ট সেকেন্ড পারসন রিপোর্টিং অবজেক্ট থার্ড পারসনৰ হয় অর্থাৎ ইউ ইয়াতে না থাকে যেতিয়া ইউ ইয়াতে থাকিব আৰু ইয়াতে হিম থাকিব হিম হলে থার্ড পারসন হ'ব অর্থাৎ রিপোর্টিং ক্লজত যেতিয়া রিপোর্টিং সাবজেক্ট টু থার্ড পারসন রিপোর্টিং অবজেক্ট টু সেকেন্ড পারসন বা রিপোর্টিং সাবজেক্ট টু সেকেন্ড পারসন রিপোর্টিং অবজেক্ট টু থার্ড পারসনৰ হয় তেতিয়া লেটাছ পৰিৱৰ্তন হৈ ইউ শুড হয় গতিকে লেটাছ পৰিৱৰ্তন হৈ কি হ'ব ইউ শুড আমি দেখাৰ লগে লগে কৈ দিব পাৰো তোমালোকে দেখাৰ লগে লগে কৈ দিব পাৰা যেতিয়া তোমালোকে এই তিনিটা ৰুল মনত ৰাখিবা আকৌ তোমালোকক এই ডাইৰেক্ট নেৰেশ্যনটো ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰি দেখুৱাই দি আছো হি সেইডৰ হলনি প্ৰপ'জ বা সাজেস্টেড হি প্ৰপ'জড টু ইউ দুই ক্লজৰ মাজত দ্যাট তাৰ পিছত লেটাছ পৰিৱৰ্তন কৰিব লাগে এতিয়া লেটাছ পৰিৱৰ্তন হৈ আমি জানো লেটাছ পৰিৱৰ্তন হৈ হয় উই শুড নহলে দে শুড নহলে ইউ শুড এই তিনিটা গ্ৰুপ অফ ওয়ার্ডছত কোনো এটাহে বহিব এতিয়া এই নেৰেশ্যনটোত লেটাছ পৰিৱৰ্তন হৈ ইউ শুড হ'বনে উই শুড হ'বনে দে শুড হ'ব তোমালোকে স্পষ্টভাৱে এতিয়াই ক'ব পাৰিবা যেতিয়া ৰিপৰ্টিং ক্লজত ৰিপৰ্টিং সাবজেক্ট টু থাৰ্ড পারসন আৰু ৰিপৰ্টিং অবজেক্ট টু সেকেন্ড পারসনৰ হয় বা ৰিপৰ্টিং সাবজেক্ট টু সেকেন্ড পারসন আৰু ৰিপৰ্টিং অবজেক্ট টু থাৰ্ড পারসনৰ হয় তেতিয়া লেটাছ পৰিৱৰ্তন হৈ ইউ শুড হয় এতিয়া লক্ষ্য কৰাচোন ৰিপৰ্টিং সাবজেক্ট থাৰ্ড ৰিপৰ্টিং অবজেক্ট সেকেন্ড এই কাৰণে ৰিপৰ্টিং সাবজেক্ট আৰু অবজেক্ট যেতিয়া থাৰ্ড পারসন সেকেন্ড পারসন বা সেকেন্ড পারসন থাৰ্ড পারসন এই দুটা পারসনৰ মাজত থাকে তেতিয়া লেটাছটো পৰিৱৰ্তন হৈ ইউ শুড হয় গতিকে আমি লেটাছ পৰিৱৰ্তন কৰিলো লেটাছ পৰিৱৰ্তন হৈ ইউ শুড তাৰ পিছত বাকি ৰিমেইনিং ওয়ার্ডস বিলাক গো ফৰ এ পিকনিক পৰিৱৰ্তন কৰাটো আমাৰ হৈ গ'ল এতিয়া প্ৰথমৰ পৰা মই আকৌ তোমালোকক বুজাই দি আছো ইয়াতে তিনিটা ৰুল মনত ৰাখিব লাগিব লেটাছেৰে আৰম্ভ হোৱা ডাইৰেক্টক ইনডাইৰেক্টৰে নিউতে তোমালোকে মাত্ৰ তিনিটা কথা মনত ৰাখিব লাগিব প্ৰথম কথাটো হ'ল লেটাছেৰে আৰম্ভ হোৱা ডাইৰেক্টক ইনডাইৰেক্টৰে নিউতে ৰিপৰ্টিং ক্লজত যদি আই বা মি এই দুটা প্ৰনাউনৰ কোনো এটা প্ৰনাউন দেখা পোৱা তেতিয়া লেটাছটো পৰিৱৰ্তন কৰি উই শুড লিখি দিবা আৰু তাৰ পিছত বাকি ওয়ার্ডস বিলাক তোমালোকে লিখি দিবা দুই নম্বৰ কথাটো হ'ল
যেতিয়া ৰিপৰ্টিং ক্লজত ৰিপৰ্টিং সাবজেক্ট থাৰ্ড পাৰসন আৰু ৰিপৰ্টিং অবজেক্টটো থাৰ্ড পাৰসনত দিয়া থাকে তেতিয়া লেটাছ পৰিৱৰ্তন হৈ ডেছ শুড হয়। 3 নম্বৰ কথাটো হ'ল যেতিয়া ৰিপৰ্টিং ক্লজৰ ৰিপৰ্টিং সাবজেক্ট থাৰ্ড পাৰসন ৰিপৰ্টিং অবজেক্ট সেকেন্ড পারসন বা রিপোর্টিং সাবজেক্ট টু সেকেন্ড পারসন রিপোর্টিং অবজেক্ট টু থার্ড পারসনৰ হয় তেতিয়া লেটাস পরিবর্তন হৈ ইউজ শুড হয়। গতিকে একেবারে সহজ কথা, কেবল তোমালোকে মনোযোগেৰে ভিডিওটো লক্ষ্য কৰিব লাগিব। যদি এবাৰত বুজি নোপোৱা তোমালোকে বাৰে বাৰে এই ভিডিওটো কেইবাবাৰ লক্ষ্য কৰা, তোমালোকে নিশ্চয় লেটাসেৰে আৰম্ভ হোৱা ইম্পাৰেটিভৰ ডাইৰেক্টক কেনেকৈ ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰিব লাগে বুজিবলৈ সক্ষম হ'বা। ইতিমধ্যে তোমালোকে লেটাসেৰে আৰম্ভ হোৱা ইম্পাৰেটিভ নেৰেশনৰ ডাইৰেক্টক ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰোঁতে ৰিপৰ্টিং ভাৰ্ব কেনেকৈ চেঞ্জ কৰিব লাগে আৰু লেটাস কেনেকৈ ইনডাইৰেক্টলৈ চেঞ্জ কৰিব লাগে তোমালোকে বুজিবলৈ সক্ষম হৈছে। ইয়াত বোৰ্ডত কেইটামান ডাইৰেক্ট নেৰেশন দিয়া হৈছে আৰু প্ৰত্যেকটো ডাইৰেক্ট নেৰেশনৰ ৰিপৰ্টেড ক্লজটো আৰম্ভ হৈছে লেটাসেৰে। আমি এই লেটাসেৰে আৰম্ভ হোৱা ইম্পাৰেটিভৰ ডাইৰেক্টক ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰিম। প্ৰথমটো ডাইৰেক্ট নেৰেশনত ৰাণী said to me, ৰাণীয়ে মোক কৈছিল let us take a rest। তোমালোকে হয়তো ইয়াতে দেখা পাইছা যে লেটৰ পিছত ওপৰত কমা তাৰ পিছত s, let's, ইয়াৰ pronunciation হ'ব let's take a rest। এতিয়া চোৱা let's শব্দটো let usৰ কন্ট্ৰেক্টেড ফৰ্ম অৰ্থাৎ সংক্ষিপ্ত ৰূপ, তোমালোকে ভাবিব নালাগে এইটো let us নহয়, let usৰ সংক্ষিপ্ত ৰূপ হ'ল let's। ডাইৰেক্ট নেৰেশনটো এতিয়া ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰা হ'ব। ৰাণী said to me, ৰাণী saidৰ হলনি proposed বা suggested, এই দুটা ভাৰ্বৰ যিকোনো এটা ভাৰ্ব আমি ব্যৱহাৰ কৰিলে হ'ব। saidৰ হলনি proposed, ৰাণী proposed to me, দুই ক্লজৰ মাজত that বহিব। তাৰ পিছত এই let's টো কেনেকৈ আমি পৰিৱৰ্তন কৰিম তোমালোকে অলৰেডি জানিছা যে ৰিপৰ্টিং ক্লজত যদি I বা me এই দুটা প্ৰনাউনৰ কোনো এটা দেখা পোৱা তেতিয়া লেটাস পৰিৱৰ্তন হৈ we should হয়। হে লক্ষ্য কৰাচোন এই ৰিপৰ্টিং ক্লজটোত I বা me এই দুটা প্ৰনাউনৰ কোনো এটা আছে না নাই? কোনটো I বা me ভিতৰত লক্ষ্য কৰাচোন যে এই ৰিপৰ্টিং ক্লজত I বা me এই দুটা প্ৰনাউনৰ কোনো এটা আছে না নাই? এতিয়া নিশ্চয় দেখা পাইছে ইয়াতে ৰিপৰ্টিং অবজেক্ট me আছে, অৰ্থাৎ I বা me প্ৰনাউনটো আমি কলো। যেতিয়া ৰিপৰ্টিং ক্লজত I বা me এই দুটা প্ৰনাউনৰ কোনো এটা থাকিব তেতিয়া লেটাস পৰিৱৰ্তন হৈ কি হ'ব we should, লেটাস পৰিৱৰ্তন হৈ we should হয়। তাৰ পিছত ৰিমেইনিং ওয়াৰ্ডছ বিলাক যথাযথভাৱে বহাই দিয়া। take a rest আমাৰ ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰা হৈ গ'ল। এতিয়া 2 নম্বৰ ডাইৰেক্ট নেৰেশনলৈ লক্ষ্য কৰা। I said to গীতা, মই গীতাক কৈছিলো let us sing a song now, আমি এতিয়া এটা গান গাও বোলা। আমি ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰো I said or হলনি proposed বা suggested। গতিকে আমি এইবাৰ suggested লিখিলো, suggested to গীতা, দুই ক্লজৰ মাজত কি বহিব that। তাৰ পিছত এই লেটাসটো পৰিৱৰ্তন কৰিব লাগে। আমি জানো যে ৰিপৰ্টিং ক্লজত যদি I বা me এই দুটা প্ৰনাউনৰ কোনো এটা থাকে তেতিয়া লেটাস পৰিৱৰ্তন হৈ ইনডাইৰেক্টত হয় we should। কিয় আমি we should লিখিলো? লেটাস পৰিৱৰ্তন কৰি, যিহেতু ৰিপৰ্টিং ক্লজত I বা me এই দুটা প্ৰনাউনৰ এটা আছে, কি আছে? I আছে, অৰ্থাৎ ৰিপৰ্টিং ক্লজত I বা me এই দুটা প্ৰনাউনৰ কোনো এটা থাকিলে ইনডাইৰেক্টত লেটাস পৰিৱৰ্তন হৈ we should হয়। তাৰ পিছত sing a song, এটো ৰিমেইনিং ওয়ার্ডস এখানে লিখি দিয়া, sing a song। তাৰ পিছত এটা ওয়ার্ড থাকিল নাও, ডাইৰেক্টৰ নাও থাকিলে ইনডাইৰেক্টৰ দেন হয়। আমাৰ
ইনডাইরেক্ট নারেশনলৈ পৰিৱৰ্তন কৰা হৈ গ'ল। এতিয়া 3 নম্বৰ ডাইৰেক্ট নাৰেশন লক্ষ্য কৰা। 3 নম্বৰ ডাইৰেক্ট নাৰেশনটো আমি ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰিম। এতিয়া ইউ সেড টু হিম, তুমি তাক কৈছিলা, লেট আস ডু দি ওয়ার্ক, বলা আমি কামটো কৰো। গতিকে এই বাক্যটোত প্ৰস্তাৱ বা পৰামৰ্শ আগবঢ়াইছে ইউ। লক্ষণীয় কথাটো হ'ল যে ইয়াতে ৰিপৰ্টিং ক্লজটো ৰিপৰ্টিং সাবজেক্ট সেকেন্ড আৰু ৰিপৰ্টিং অবজেক্ট থাৰ্ড পাৰসনত আছে। যেতিয়া ৰিপৰ্টিং ক্লজত সাবজেক্ট ৰিপৰ্টিং সাবজেক্ট সেকেন্ড পারসন, রিপোর্টিং অবজেক্ট থার্ড পারসন বা রিপোর্টিং সাবজেক্ট থার্ড পারসন, রিপোর্টিং অবজেক্ট সেকেন্ড পারসনৰ হয়, তেতিয়া লেটাছৰ পৰিৱৰ্তে কি হয়? ইউ শুড। তোমালোকে অলৰেডি এটো শিকিছা। গতিকে আমি ইনডাইৰেক্টলি পৰিৱৰ্তন কৰো। ইউ সেডৰ হলনি প্ৰপোজড বা সাজেস্টেড টু, ইউ প্ৰপোজড টু হিম। দুই ক্লজৰ মাজত দ্যাট। লেটাছ পৰিৱৰ্তন হয় কি হ'ব? ড্যাশ। লেটাছ পৰিৱৰ্তন হয় কি হ'ব? ইউ শুড। কিয় ইউ শুড হ'ব? লেটাছটো পৰিৱৰ্তন হয়, লেটাছ পৰিৱৰ্তন হয় ইউ শুড হ'ব। কিয় ইউ শুড হ'ল? লেটাছটো পৰিৱৰ্তন হয়। তোমালোকক মই আকৌ কৈ আছো, যেতিয়া ৰিপৰ্টিং ক্লজত ৰিপৰ্টিং সাবজেক্ট সেকেন্ড পারসন, রিপোর্টিং অবজেক্ট থার্ড পারসন নাইবা রিপোর্টিং সাবজেক্ট থার্ড পারসন আৰু রিপোর্টিং অবজেক্ট সেকেন্ড পারসনৰ হয়, অর্থাৎ সেকেন্ড থার্ড বা থার্ড সেকেন্ড এনে পারসন থাকে, তেতিয়া লেটাছ পৰিৱৰ্তন হয় কি হয়? ইউ শুড। গতিকে আমি লেটাছ পৰিৱৰ্তন কৰিলো, লেটাছ পৰিৱৰ্তন কৰি ইউ শুড লিখিছো। তাৰপিছত ৰিমেইনিং ওয়ার্ড হল ডু the work। এতিয়া আমি 4 নম্বৰ ডাইৰেক্ট নাৰেশনটো ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰিছো। লক্ষ্য কৰিবা, হি সেডৰ হলনি প্ৰপোজড বা সাজেস্টেড টু, প্ৰপোজড টু ইউ। দুই ক্লজৰ মাজত ডেট। তাৰপিছত আমাৰ লেটাছটো আমি পৰিৱৰ্তন কৰিম। লেটাছ পৰিৱৰ্তন কৰিবলৈ, লেটাছ পৰিৱৰ্তন কৰোতে আমি সদায় ৰিপৰ্টিং ক্লজৰ পারসন চাব লাগে। এতিয়া মই মনত পেলাই দি আছো, ৰিপৰ্টিং ক্লজৰ সাবজেক্ট যেতিয়া থার্ড পারসন, ৰিপৰ্টিং ক্লজৰ সাবজেক্ট যেতিয়া থার্ড পারসন আৰু অবজেক্ট সেকেন্ড পারসন হয়। আকৌ মই কৈছো, ৰিপৰ্টিং ক্লজৰ সাবজেক্ট যেতিয়া থার্ড পারসন, অবজেক্ট যেতিয়া সেকেন্ড পারসন নাইবা ৰিপৰ্টিং ক্লজৰ সাবজেক্ট সেকেন্ড পারসন, যেনে এই বাক্যটো সেকেন্ড থার্ড। এইটো লক্ষ্য কৰা, থার্ড সেকেন্ড, অর্থাৎ সেকেন্ড থার্ড বা থার্ড সেকেন্ড এনে পারসনৰ থাকিলে ইনডাইৰেক্টত লেটাছৰ পৰিৱৰ্তে ইউ শুড হয়। ইউ শুড লেটাছ পৰিৱৰ্তন হৈ হ'ব ইউ শুড প্লে ক্রিকেট। এখানে রিমেইনিং ওয়ার্ড বহুৱাই দিয়া, প্লে ক্রিকেট। পঞ্চমটো ডাইৰেক্ট নাৰেশন ইনডাইৰেক্ট নাৰেশনলৈ পৰিৱৰ্তন কৰি আছো। হি সেডৰ হলনি proposed বা suggested to, proposed to them। দুই ক্লজৰ মাজত ডেট বহিব। এতিয়া চোৱা, এই লেটাছ পৰিৱৰ্তন কৰিব লাগে। মই তোমালোকক আগতেই কৈছো, যেতিয়া ৰিপৰ্টিং ক্লজৰ ৰিপৰ্টিং সাবজেক্ট আৰু ৰিপৰ্টিং অবজেক্ট দুয়োটাই থাৰ্ড পারসনৰ হয়, তেতিয়া ইনডাইৰেক্টত লেটাছৰ হলনি দে শুড হয়। আকৌ কৈছো, যেতিয়া ৰিপৰ্টিং ক্লজৰ রিপোর্টিং সাবজেক্ট আর রিপোর্টিং অবজেক্ট দুয়োটাই থার্ড পারসনৰ হয়, তেতিয়া ইনডাইৰেক্টত লেটাছৰ পৰিৱৰ্তে দে শুড হয়। গতিকে এই লেটাছটো পৰিৱৰ্তন হৈ কি হ'ব? দে শুড। তাৰপিছত ৰিমেইনিং ওয়ার্ড থাকিল গো টু দি ক্যান্টিন, গো টু দা ক্যান্টিন। ইনডাইৰেক্ট নাৰেশন কৰা হৈ গ'ল। তথাপি মই আকৌ তোমালোকক কৈছো যে রিপোর্টিং ক্লজৰ রিপোর্টিং সাবজেক্ট আৰু রিপোর্টিং অবজেক্ট দুয়োটাই যেতিয়া থার্ড পারসনৰ হ'ব ইনডাইৰেক্ট নাৰেশনত, তেতিয়া লেটাছৰ পৰিৱৰ্তে দে শুড বহুৱাব লাগিব। তাৰ পিছত ৰিমেইনিং ওয়ার্ডছ বিলাক পৰ্যায়ক্ৰমে বহুৱাই দিব লাগিব। 6 নম্বৰ ডাইৰেক্ট নাৰেশনলৈ লক্ষ্য কৰা। দ্য গার্ল সেড টু মাই ফ্রেন্ড, লেট আস হেল্প দ্য পুৰ। ছোৱালীজনে মোৰ বন্ধুক কৈছিল, বলা আমি দুখীয়াক সহায় কৰো।
ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰি আছো the girl said to my friend said or হলনি proposed the girl proposed to my friend ডাইৰেক্ট নাৰেশনত ৰিপৰ্টিং ক্লজৰ ৰিপৰ্টিং সাবজেক্ট আৰু ৰিপৰ্টিং অবজেক্টৰ কোনো পৰিৱৰ্তন নহয় সেই কাৰণে my friend পঢ়িব তাৰ পিছত দুই ক্লজৰ মাজত that পঢ়িব that এতিয়া লেটাস পৰিৱৰ্তন কৰিব লাগে লেটাস পৰিৱৰ্তন কৰোতে আমি সদায় ৰিপৰ্টিং ক্লজৰ পাৰ্টছন লক্ষ্য কৰিব লাগিব আমি জানো যে ৰিপৰ্টিং ক্লজৰ ৰিপৰ্টিং সাবজেক্ট আৰু ৰিপৰ্টিং অবজেক্ট দুয়োটাই যদি থাৰ্ড পাৰসন হয় তেতিয়া ইনডাইৰেক্টত লেট আসৰ হলনি দ্যাট শুড হয় লক্ষ্য কৰা এই ডাইৰেক্ট নাৰেশনটো ৰিপৰ্টিং সাবজেক্ট দি গাৰ্ল থাৰ্ড পাৰসন ৰিপৰ্টিং অবজেক্ট মাই ফ্ৰেন্ড এইটো থাৰ্ড পাৰসন যেতিয়া ৰিপৰ্টিং ক্লজৰ ৰিপৰ্টিং সাবজেক্ট আৰু ৰিপৰ্টিং অবজেক্ট দুয়োটাই থাৰ্ড পাৰসন হয় তেতিয়া ইনডাইৰেক্টত লেট আসৰ হলনি দ্যাট শুড পঢ়াব লাগে গতিকে লেট আসৰ হলনি কি পঢ়িব দ্যাট শুড হেল্প দা পোৰ আমাৰ ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰা হৈ গ'ল তোমালোকে নিশ্চয় আজিৰ ভিডিঅ'টোৰ পৰা জানিবলৈ সক্ষম হৈছা কেনেকৈ লেট আসেৰে আৰম্ভ হোৱা ইম্পাৰেটিভৰ ডাইৰেক্টক ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰিব লাগে পৰৱৰ্তী ভিডিঅ'ত let me let him let them let ram let sham let her let the boy let the girl let the boys let the people let my friend ইত্যাদি ওয়ার্ডসেৰে আৰম্ভ হোৱা ইম্পাৰেটিভৰ ডাইৰেক্টক কেনেকৈ ইনডাইৰেক্ট নাৰেশনলৈ পৰিৱৰ্তন কৰিব লাগে এই সম্পৰ্কে আলোচনা কৰিম তোমালোকে মনত ৰাখিবা লেট আসৰ আজিৰ ভিডিঅ'টোত কেৱল লেট আসেৰে আৰম্ভ হোৱা ইম্পাৰেটিভৰ ডাইৰেক্টক কেনেকৈ ইনডাইৰেক্ট নাৰেশনলৈ পৰিৱৰ্তন কৰিব লাগে এই সম্পৰ্কে আলোচনা কৰা হৈছে পৰৱৰ্তী ভিডিঅ'ত লেটৰ পিছত আস নাথাকি let me let him let them let ram let sham let lila let rani let ram ইত্যাদি ওয়ার্ডসেৰে আৰম্ভ হোৱা ইম্পাৰেটিভৰ ডাইৰেক্ট নাৰেশনক ইনডাইৰেক্ট নাৰেশনলৈ কেনেকৈ পৰিৱৰ্তন কৰিব লাগে সেইটো ভিডিঅ'টো তোমালোক আচৰিত ধৰণৰ ৰুল পাবা আৰু সেই ৰুলৰ জৰিয়তে লেটেৰে আৰম্ভ হোৱা ইম্পাৰেটিভ নাৰেশনৰ ডাইৰেক্টক কেনেকৈ ইনডাইৰেক্ট নাৰেশনলৈ পৰিৱৰ্তন কৰিব পৰা যায় অতি সহজে বুজিবলৈ সক্ষম হ'বা আজিলৈ এৰিছো ধন্যবাদ